লখিমপুৰ জিলা পূব চানমাৰীৰ জামে মছজিদ প্ৰাংগণত থকা সংখ্যালঘু ছাত্ৰ আৱাস গৃহত এখনি গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়। উক্ত অনুষ্ঠানত সঞ্চালনা কৰে মৌলানা আব্দুল্লাহ আহমেদে। সকলো প্ৰকাৰৰ খণ্ড উন্নয়ন আঁচনিৰ জৰিয়তে নিৰ্মাণ হোৱা সংখ্যালঘু ছাত্ৰ আৱাসৰ বৰ্তমান পৰিচালনা কৰিবৰ বাবে তিনিজন ব্যক্তিক দায়িত্ব প্ৰদান কৰা হয়। এই অনুষ্ঠানতে 19 মে তাৰিখে এখনি ৰাজহুৱা সভা অনুষ্ঠিত কৰা হ'ব বুলিও জানিবলৈ দিয়ে। যদি কোনো ছাত্ৰই এই আৱাসিক সুবিধা ল'ব বিচাৰে তেন্তে 7002353387 অথবা 9854717737 অথবা 94356199977 এইকেইটা নম্বৰত যোগাযোগ কৰিব পাৰিব। আজি লখিমপুৰ জিলা MSDP অৰ্থাৎ মাল্টি সেক্টৰ ডেভেলপমেণ্ট প্ৰগ্ৰাম আঁচনিৰ অধীনত পূব চানমাৰী মছজিদত যি সংখ্যালঘু ছাত্ৰ আৱাসটো বনোৱা হৈছে, ইতিমধ্যে কাম ইয়াৰ সম্পূৰ্ণ হৈ আজি এবছৰৰ পৰা ইয়াত ইতিমধ্যে সংখ্যালঘু নহয়, আচলতে RSTSৰ এটা গ্ৰুপ ইয়াত আছিল আৰু ইতিমধ্যে গভৰ্ণমেণ্টৰ ফালৰ পৰা তেওঁলোকক উলিয়াই দিছে। আৰু সংখ্যালঘু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে পূব চানমাৰী স্থিত এই ছাত্ৰ আৱাসটো মুকলি কৰি দিছে। আৰু বৰ্তমান আজি যিখন মিটিং অনুষ্ঠিত হৈ যায়, এইখন মিটিঙত এই ছাত্ৰ আৱাসটোত বিভিন্ন স্থানৰ পৰা হায়াৰ স্কুল বা হায়াৰ ছেকেণ্ডেৰী ষ্টুডেণ্টসকল আহিব, যোগাযোগ ৰাখিব। গতিকে তাৰ কাৰণে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আজি আহ্বায়ক মণ্ডলীৰ পৰা তিনিজন ব্যক্তি তাজউদ্দিন লস্কৰ, মুস্তফা হাছান আৰু মৌলানা মুজিবুৰ ৰহমান চাহাব, তেখেতলোক তিনিজনক দায়িত্ব অৰ্পণ কৰা হৈছে আজিৰ বৈঠকত। ইয়াৰ লগতে অহা 19 তাৰিখে চলিত মাহৰ 19 তাৰিখে এখন ৰাজহুৱা সভাৰ আয়োজন কৰা হৈছে। এই ৰাজহুৱা সভাত এই ছাত্ৰ আৱাসটো কেনেকুৱা সুচাৰুৰূপে পৰিচালিত হয় তাৰ বাবে এখন পূৰ্ণাংগ জিলা কমিটি গঠন কৰা হ'ব এই ছাত্ৰ আৱাসটো পৰিচালনা কৰাৰ কাৰণে। গতিকে আজিৰ বৈঠকত মূলতঃ এই দুটা বিষয় খুব গুৰুত্ব সহকাৰে আজি সদনে প্ৰস্তাৱ গ্ৰহণ কৰে আৰু সদনৰ সকলোৰে পৰামৰ্শমৰ্মে সিদ্ধান্ত গ্ৰহণ কৰা হয়। আহ্বায়ক মণ্ডলীৰ এখন গুৰুত্বপূৰ্ণ সভা উপদেষ্টা মণ্ডলীৰ সাক্ষাতত অনুষ্ঠিত হয় আৰু উক্ত সভাই আগন্তুক 19 মে অৰ্থাৎ দেওবাৰে পুৱা 10 বজাত পূব চানমাৰী সংখ্যালঘু ছাত্ৰ আৱাসটি শুভাৰম্ভ কৰাৰ কাৰণে সিদ্ধান্ত লৈছে। লগতে এখন প্ৰতিনিধিত্বমূলক ৰাজহুৱা সভা অনুষ্ঠিত হ'ব। উক্ত সভাতেই পূব চানমাৰী সংখ্যালঘু ছাত্ৰ আৱাসটি সংখ্যালঘু জনগোষ্ঠীৰ স্বাৰ্থত ব্যৱহাৰ কৰিবৰ বাবে পূব চানমাৰী সংখ্যালঘু ছাত্ৰ আৱাস পৰিচালনা সমিতিৰ এখন শক্তিশালী কমিটি গঠন হ'ব। তদুপলক্ষে আগন্তুক 19 মেত হ'বলগীয়া ৰাজহুৱা সভাখন সৰ্বতোপ্ৰকাৰে সফল কৰাৰ ক্ষেত্ৰত আহ্বায়ক মণ্ডলীয়ে লখিমপুৰ জিলাৰ সংখ্যালঘু জনগোষ্ঠীয় এলেকাৰ ছাত্ৰ ছাত্ৰী তথা ৰাইজৰ সৰ্বতোপ্ৰকাৰে সহযোগিতা কামনা কৰিছে। আৰু আজিৰ আলোচনা সভাত আগন্তুক 18 মেলৈকে উক্ত সংখ্যালঘু ছাত্ৰ আৱাসটিত সংখ্যালঘু ছাত্ৰসকলৰ নামভৰ্তিৰ ক্ষেত্ৰত তথা উক্ত সংখ্যালঘু ছাত্ৰ আৱাসত থকা মেলাৰ সুবিধাৰ্থে এখন 3জনীয়া তদাৰকী গোট গঠন কৰি দিছে। উক্ত গোটটিত মৌলানা মুজিবুৰ ৰহমান, তাজউদ্দিন লস্কৰ আৰু অধিবক্তা মুস্তফা হাছানক দায়িত্ব অৰ্পণ কৰিছে। তেখেতলোকে আগন্তুক 18 মেলৈকে ছাত্ৰ আৱাসটিত যদি কোনো সংখ্যালঘু ছাত্ৰই ইয়াত যদি থাকিব বিচাৰে তেতিয়াহ'লে উক্ত 3জন ব্যক্তিৰ লগত যোগসূত্ৰ স্থাপন কৰিবৰ বাবে পূব চানমাৰী সংখ্যালঘু ছাত্ৰ আৱাস আহ্বায়ক মণ্ডলী তথা উপদেষ্টা মণ্ডলীৰ তৰফৰ পৰা বিনম্ৰভাৱে আহ্বান জনোৱা হৈছে। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।